ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল মহিলাই এইবাৰ অৰুণোদয় আঁচনি 3.0 কাৰণে আপোনালোকে আবেদন কৰিছিলে, বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা সেই লিষ্টখন মুকলি কৰা হৈছে। তো সেই চেক লিষ্টখন মুকলি কৰিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। আৰু যোনটো নেকি খবৰ আহিছে নতুনকৈ সেই মহিলাসকলে কোনটো তাৰিখত আপোনালোক কোনটো মাহৰ পৰা আপোনালোকে সেই টকাটো লাভ কৰিব, আৰু লগতে আপোনালোকে সেই লিষ্টখন ক'ৰ পৰা চাব পাৰিব। আপোনালোকে অনলাইন চাব লাগিব নে আপোনাৰ অফলাইন আপোনালোকে চাব লাগিব, আপোনাৰ ক'ৰ পৰা আপোনালোকে সেই যোনখন নেকি লিষ্ট চেক লিষ্ট মুকলি হৈছে তো সেই লিষ্টখন আপোনালোকে চাব পাৰিব। তো সবিশেষ আপোনালোকক মই জনাম। আৰু লগতে বন্ধুসকল আপোনালোক যিসকল মহিলা আগৰে পৰা আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছে, তো সেইসকল মহিলাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো প্ৰথম এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যোনখন নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যোনখন নেকি চেক লিষ্ট মুকলি কৰিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে সেই নতুনকৈ অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন চেক কৰিব হ'লে তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আপোনালোকৰ পঞ্চায়তত আপোনালোকে খবৰ কৰিব লাগিব। তো তাৰ পৰাই আপোনালোকে সেই চেক লিষ্টখন চাব পাৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহিছে যে প্ৰতিখন পঞ্চায়তত আপোনালোকে একোখনকৈ আপোনালোক কমিটি গঠন কৰি দিছে। আৰু বন্ধুসকল সেই কমিটিখনৰ ওচৰলৈহে চৰকাৰে সেই যোনখন নেকি আপোনাৰ চেক লিষ্ট প্ৰেৰণ কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে তো পঞ্চায়তত যাব লাগিব। তো পঞ্চায়তত যোৱাৰ পিছত আপোনালোকে কমিটিখনৰ লগত কণ্টেক্ট কৰিব লাগিব। তো বন্ধুসকল তাৰ পৰা আপোনালোকে সেই লিষ্টখন চাব পাৰিব। তো বন্ধুসকল এইখিনিতে আপোনালোকক মই আৰু এটা কথা জনাই আছোঁ, বৰ্তমান সকলোখিনি আপোনালোকৰ ধৰক জিলাৰ বা পঞ্চায়তৰ আপোনালোকৰ যোনখন নেকি লিষ্ট প্ৰস্তুত হৈ উঠা নাই। তো বন্ধুসকল কিছু অঞ্চলতে এই যোনটো নেকি আপোনালোকক চেক লিষ্ট বৰ্তমান মুকলি কৰিছে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে পঞ্চায়তত খবৰ কৰি থাকিব। তো পঞ্চায়তত আপোনালোক খবৰ কৰি থাকিলে আপোনালোকে সেই লিষ্টখন আপোনালোকৰ নামটো আপোনালোকে চাব পাৰিব যে সেই লিষ্টখন আহিছে নে নাই। তো বন্ধুসকল অহাৰ লগত আপোনালোকে সেই লিষ্টখনত আপোনাৰ নামটো চেক কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোক কিছুসকল মহিলাৰ লগত আপোনালোকৰ এনেধৰণৰ আপোনালোকৰ সন্দেহ থাকিব পাৰে যে আপোনালোকে সেই অৰুণোদয় আঁচনি 3.0 আপোনাৰ সেই লিষ্টখনৰ নামটো আহিবনে নাই, যদি এতিয়ালৈকে সেই লিষ্টখন আপোনালোকৰ সেই অঞ্চলত অহা নাই। তো বন্ধুসকল আপোনালোকক মই জনাই দিছোঁ আপুনি পোৱা সম্ভাৱনাটো কিমান আছে। তো বন্ধুসকল আপুনি যদি যোনটো অৰুণোদয় আঁচনি 3.0 আবেদন কৰোঁতে আপোনালোকৰ যোনখন নেকি ৰেচন কাৰ্ড আৰু লগতে আপোনালোকৰ যিখিনি নেকি লাগতিয়াল ডকুমেণ্টছ তো গোটেইখিনি যদি আপোনালোকে সঠিকভাৱে আপোনালোকে দিলে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো যিসকল লোকে আগৰে পৰাই আপোনাৰ লাভ কৰি আহিছে অৰুণোদয় আঁচনি টকা, তো সেইসকল লোকৰ লগত এই নতুনসকলেও একেলগতে আপোনালোকে সেই অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যিসকল নতুনকৈ আবেদন কৰিব তো সেইসকল লোকে সেইসকল মহিলাই কোনো ইনকম চাৰ্টিফিকেট বা এনেধৰণৰ কিছুমান আপোনালোকে গাঁওবুঢ়া চাৰ্টিফিকেট এনেধৰণৰ কিছুমান আপোনালোকে চাৰ্টিফিকেট আপোনালোকে দিব নালাগে। যদি বন্ধুসকল আপোনালোকে এইকেইটা চাৰ্টিফিকেট দিয়া নাই, তো যদি আপোনালোকে অকল ৰেচন কাৰ্ডখন দিছে আৰু আপোনালোকৰ লগতে আধাৰ কাৰ্ড পান কাৰ্ড তো আপোনালোকৰ লাগতিয়াল যিখিনি নেকি ডকুমেণ্টছ আপোনালোকে যদি দিছিলে তো সঠিকভাৱে যদি আপোনালোকে দিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে নিশ্চিন্ত হৈ থাকক, আপোনালোকৰ এই চেক লিষ্টখনত আপোনাৰ নাম আহিব। আৰু বন্ধুসকল আপোনালোকে এইবাৰ সেই পুৰণা যিসকল অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছে তো সেইসকল মহিলাৰ লগত এই নতুনসকলেও আপোনালোকে অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে পঞ্চায়তত খবৰ কৰি থাকিব। আপোনালোকৰ পঞ্চায়তৰ যোনখন কমিটি গঠন কৰিছে তো সেই কমিটিখনৰ লগত আপোনালোকে কণ্টেক্ট ৰাখিব। তো আপোনালোকে যাব যে আপোনাৰ সেই লিষ্টখন আহিছেনে নাই, আপোনালোকৰ যোনখন নেকি চেক লিষ্ট সেইখনত আপোনাৰ নামটো আছেনে নাই, তো আপোনালোকে তাৰ পৰা চাব পাৰিব। তো বন্ধুসকল এইটোৱে অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছিলে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।